Bubuh লগত উৰে হগে হিক Habirmorho Magiri Khani Mona Anikita Sinha Miyaji Imasudesh Nargodi Kavita Angatto U Kavita Ahanana আর ইমার পড়াদে আমি খেইচাগত শিল্পী না গান কানি কবিতা কি অনুষ্ঠান নমস্কাৰ মই দিলছ লক্ষীন্দ্ৰ সিংহ কৈছোঁ নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ আয়োজনত আজি এই গুৱাহাটী শিল্পগ্ৰামত আমাৰ এদিনীয়া কাৰ্যসূচী বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ফেষ্টিভেল মানে উৎসৱ সাহিত্য উৎসৱ আজি পাতিছোঁ সাহিত্য উৎসৱত প্ৰথমতে আমাৰ ফ্লেগখন পতাকাখন উদ্বোধন কৰা তাৰপিছতে এতিয়া পিছতে আমাৰ আলোচনা চক্ৰটো আছে আলোচনা চক্ৰ খুব গভীৰ এটা বিষয় লৈ পেলাই বিষয়টো হৈছে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা কেনেকুৱা সংৰক্ষণ কৰিব পাৰি আৰু প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি এইটো শিক্ষক এইটো আলোচনা চক্ৰত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ডক্টৰ ভূপেন ৰাভা কাছামা আছিল তেওঁক জানে আপোনালোকে তেওঁ অসমীয়া বিভাগৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিল আৰু লগতে আহিছিল ডক্টৰ দিলীপ কলিতা তেওঁ এইবিলাকৰ অৰ্থাৎ আনন্দৰামপুৰ ইনষ্টিটিউটত তেওঁ ডাইৰেক্টৰ আছিল আগতে তেওঁ ৰিটায়াৰ্ড হ'ল কেইবছৰমান আগতে গতিকে তেওঁলোক আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ পৰা আহিছে উপাসনা বৰা সিনহা তেওঁ আহিছিল তেওঁ আলোচনা কৰিছে ধুনীয়াকৈ তাৰপিছতে অৰুণাচল প্ৰদেশৰ পৰা আহিছে আপোনাৰ ৰবিকান্ত সিংহ তেওঁ HGTৰ টিচাৰ চিনিয়ৰ টিচাৰ আৰু যোৰহাটৰ পৰা আছে সিমু সিংহ ইয়াৰ উপৰি আমাৰ মহাসভা বিভিন্ন সংগঠনৰ মানুহ ইয়াতে আমি আহিছিলোঁ আহি পেলাই তেওঁলোকক দিহা পৰামৰ্শ দিছে আৰু সুন্দৰকৈ এই ভাৱনাটো খুব সুন্দৰ মতামত প্ৰকাশ কৰিছে তেওঁলোকে আৰু আছিল আপোনাৰ কবি সন্মিলন বহুভাষিক কবি সন্মিলন ইয়াতে অসমীয়া বড়ো মিচিং ভাষাৰ কবি আহিছে হিন্দী ভাষাৰ কবি বাংলা ভাষাৰ কবি আহিছে আৰু বহুতো কবি অহাৰ কথা আছিল আজি দিনটো ইমান কাৰ্যসূচী আছে বিভিন্ন গতিকে বহুতে আহিব পৰা নাই দুখ প্ৰকাশ কৰিছে গতিকে তেওঁ আহিব পাৰে ইয়াৰ উপৰি বিষ্ণুপ্ৰিয়া মণিপুৰী কবি আপোনাৰ ত্ৰিপুৰাৰ পৰা আহিছে বৰাকভেলীৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে যোৰহাট উজনি অসমৰ পৰা আহিছে বহুত কবি আহিছে আজি প্ৰায় 30গৰাকী কবি কবিতা পাঠ কৰিছে আৰু ইয়াৰ পিছত তাৰপিছতে আছে আমাৰ কালচাৰেল প্ৰগ্ৰাম আমি নতুন চামৰ নতুন শিল্পী দুগৰাক আমি আজি সম্বৰ্ধনা দিছোঁ এগৰাকী শিল্পী সৌৰভ সিনহা তেওঁ নিজৰ মাতৃভাষাৰে ৰচনা কৰিছে আৰু ৰেপ মানে যিটো মিউজিকৰ ষ্টাইলত তেওঁ সুৰ দিছে তেওঁ নিজে গাইছে পাৰফৰ্ম কৰে সেইকাৰণে তেওঁৰ এতিয়া ইমান জনপ্ৰিয় হৈ গৈছে আমাৰ সমাজত গতিকে তেওঁক উদ্বোধন দিয়াৰ কাৰণে আমি এটা আজি সম্বৰ্ধনা দিছোঁ আৰু লগতে শ্ৰেয়া সিংহ তাই ইমান মিঠা মাত তাইৰ গতিকে শ্ৰেয়া সিংহক আমি ইয়াতে আমি সম্বৰ্ধনা দিছোঁ আৰু 5গৰাকীমান শিল্পী আছে তেওঁলোকেও ইমান বয়স এষ্টাব্লিছ তেওঁলোক শিল্পী তেওঁলোকেও এতিয়া পাৰফৰ্ম কৰিব আৰু ৰাইজে ধুনীয়াকৈ তেওঁলোকক খুব সঁহাৰি জনাইছে এইটো ভাল লাগিছে আজি মানে একচুৱেলি আমি আজিৰ পৰা আমি এটা আশা পালিছোঁ আমি যিটো উদ্দেশ্যেৰে আজি পালিছিলোঁ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ভৱিষ্যত লৈ পেলাইছে আজি অলপ দুশ্চিন্তা আঁতৰি যোৱা যেন লাগিছে আৰু ইমান নতুন মানুহ দেখিছে বহুত ঠাইৰ পৰা আমাৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ আহিছে ফেষ্টিভেলত আহিছে সেইটোৱে ভাল লাগিছে সকলোকে মই আদৰণি জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ।